Hello students. So today we are going to start with a new topic from biotechnology in medicine, that is molecular diagnosis. Now what is molecular diagnosis? Molecular diagnosis means to identify a disease at the molecular level. Okay, diagnosis মানে আমাৰ হৈছে to identify a disease আৰু তে molecular diagnosis বুলি ক'লে আমি molecular levelত এটা disease মানে যেতিয়া identify কৰোঁ তাক molecular diagnosis বুলি কোৱা হয়। তো এতিয়া molecular diagnosis আমি কিয় কৰিব লাগে? So there are certain kind of diseases like তোমালোকৰ HIV, AIDS, cancer তেনেকুৱা কিছুমান ডিজিজ আছে যিবিলাক আমাৰ কি হয় তেনে ইনিচিয়েল ষ্টেজত যাতে মলিকুলাৰ লেভেলত থাকে সেই মলিকুলাৰ লেভেলত থকা অৱস্থাত সিহঁতে কোনো ধৰণৰ চিমটমছ শ্ব' নকৰে। অ'কে, আৰু যেতিয়ালৈ সিহঁতে শ্ব' কৰে তেতিয়ালৈ কি হয় মানে কিয়ৰ কৰিবলৈ দিগদাৰ হৈ যায়। তেতিয়ালৈ অলৰেডি সেই গোটেই ডিজিজটো বডিত স্প্ৰেড হৈ যাবলৈ ষ্টাৰ্ট কৰে আৰু তেতিয়া কিয়ৰ কৰিবলৈ দিগদাৰ হয়। এতিয়া তোমালোকে ধৰি লোৱা আমাৰ সাধাৰণ যেতিয়া পানী লগা জ্বৰ হয়, তো পানী লগা জ্বৰ হওঁতে আমাৰ কি হয় আমাৰ ডাইৰেক্টলি গাটো বেয়া হ'বলৈ ষ্টাৰ্ট কৰি দিয়ে হয়নে? উই ফিল উইক অৰ উই ফিল মানে মাথা চাথা বিষোৱা তেনেকুৱা কিবি চিমটমছ দেখায়, ৰাইট? তো সেইবিলাক বস্তু আমাৰ কি হয় লগালগ সিহঁতে মানে যেনেকুৱা চিমটমছ দেখায়ো আৰু সিহঁতক কিয়ৰ কৰিবলৈও ইজি হৈ যায়। বাট এই আমাৰ এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ থাকে HIV, AIDS বা কেঞ্চাৰৰ নিচিনা সিহঁতে ইনিচিয়েল ষ্টেজত একো তাহাঁতৰ প্ৰব্লেম নিদিয়ে, একো চিমটমছ সিহঁতে নেদেখায় আৰু বহুত শ্ল'লি তাহাঁতে চিমটমছ দেখাবলৈ ষ্টাৰ্ট কৰে আৰু যেতিয়ালৈ চিমটমছ দেখাবলৈ ষ্টাৰ্ট কৰে তেতিয়ালৈ অলৰেডি দ্য ডিজিজ গেট স্প্ৰেড ইন টু দ্য হোল বডি। অ'কে, এণ্ড এট ডেট টাইম ইট ইজ ভেৰি ডিফিকাল্ট টু কিয়ৰ। আৰু তোমালোকে শুনিছা চাগে এতিয়া কেঞ্চাৰ ফাৰ্ষ্ট ষ্টেজ বা লাষ্ট ষ্টেজ সেনেকুৱা বুলি শুনিছা চাগে যে লাষ্ট ষ্টেজত ধৰা পৰিছে সেইকাৰণে আমাৰ কি হয় ভাল কৰিব নোৱাৰিলে। তো লাষ্ট ষ্টেজ আমাৰ কি হয় মানে মেক্সিমাম টাইম আমি যেতিয়া চিমটমছ নেদেখাই আমিতো তেতিয়া হেৰি নকৰোঁ ন, যদি সেই একো চিমটমছ নাথাকেতো আমি ডক্টৰৰ ওচৰত কিয় যাম, ৰাইট? তো কেতিয়াবা কি হয় কিছুমান মানুহ বহুত লাকি হৈ যায়, লাইক তোমালোকে এতিয়া যুৱৰাজ সিঙৰ কথাই যদি তোমালোকে চোৱা সিহঁতে কিয় মানে ৰেগুলাৰ বডি চেকআপ কৰি থাকে আৰু আমাৰ মানুহে কয়ো, ডক্টৰে কয়ো যে আমি ইয়েৰলি হোল বডি চেকআপ কৰি থাকিব লাগে। তো ৱাই? বিকজ এনেকুৱা ধৰণৰ বেমাৰবিলাকৰ কাৰণে। এই বেমাৰবিলাকে কি হয় সিহঁতে একো চিমটমছ নেদেখায় যিহেতু, ঠিক আছে? তো যুৱৰাজ সিঙৰ ক্ষেত্ৰত কি আছিলে সিহঁতে ৰেগুলাৰলি বডি চেকআপ কৰি থাকে, তো আগতেই ধৰা পৰি গৈছিল, মানে বহুত বেছি চিভিয়াৰ নোহোৱা আগতেই গম পাই গৈছিল কেঞ্চাৰৰ কথা, ৰাইট? তো সেইকাৰণে তেওঁৰ ক্ষেত্ৰত কি হ'ল আমি কিয়ৰ কৰিব পাৰিলোঁ। বাট এভৰিৱান ইজ নট ডেট লাকি, ৰাইট? তো চবেইতো তেনেকৈ দেখাই নাথাকেগৈ। তো সেই তেনেকুৱাৰ ক্ষেত্ৰত কি হয় যাৰ একো বেমাৰেই নাই, ধৰা কাহানিও একো বেমাৰ হোৱা নাই বা মানে একো চিমটমছটোতো নাপায়েই বাৰু, তো তেনেকুৱাৰ ক্ষেত্ৰত কি হয় শেষ মুমেণ্টত যেতিয়া চিমটমছ দেখাবলৈ ষ্টাৰ্ট কৰে তেতিয়া তাক কিয়ৰ কৰিবলৈ বহুত বেছি প্ৰব্লেম হৈ যায় বা ইট বিকামছ ইম্পচিবল টু কিয়ৰ। অ'কে, চ' নাও যদিহে আমি ছাছপেক্ট কৰোঁ এজন পাৰ্চনৰ মানে কেঞ্চাৰ হয়তো থাকিবও পাৰে, তো তেনেহ'লে তাত কি কৰিব লগা হয়? অ'কে, লাইক ছাপ'জ এজন মানুহ তেওঁ বেলেগ কিবা এটা বেমাৰ দেখাব গৈছে, গৈ পেলাই ছাপ'জ তেওঁ মানে ডক্টৰে ছাছপেক্ট কৰিছে যে এওঁ হয়তো থাকিবও পাৰে, চিমটমছ নেদেখালেও কেতিয়াবা ছাছপেক্ট কৰিবও পাৰে। তো তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হয় আমি এই মলিকুলাৰ ডায়েগনচিছৰ ক্ষেত্ৰত আমি কেনেকৈ কৰিব লাগে, আমাৰ জেনেৰেল যিবিলাক বেমাৰ যেনেকৈ আমি ডায়েগন'জ কৰোঁ তেনেকুৱাকৈ সেইটো ডায়েগন'জ নকৰে। তো তাৰ কাৰণে আমাৰ বেলেগ বেলেগ মেথড আছে। অ'কে, দ্য মষ্ট ইম্পৰ্টেণ্ট আৰ দ্য PCR মেথড এণ্ড দ্য এলিচা মেথড। অ'কে, তো এইকেইটা মেথডৰ থ্ৰু আমি মানে এটা ডিজিজ মলিকুলাৰ লেভেলত ডায়েগন'জ কৰিব পাৰোঁ। অ'কে, আৰু মলিকুলাৰ লেভেলত নাথাকিলেও মানুহজনৰ কেঞ্চাৰ হৈছে নে নাই হোৱা আমি কেনেকৈ গম পাম? অ'কে, তো সেইটো আমাৰ PCR বা এলিচা মেথডৰ থ্ৰু কৰা হয়। চ' টুডে উই উইল ফাৰ্ষ্ট ষ্টাৰ্ট উইথ দ্য PCR মেথড। অ'কে, PCR তোমালোকে অলৰেডি আগত পাইছা, বায়'টেকন'লজি প্ৰিন্সিপাল এণ্ড প্ৰচেছত আমি পাইছিলোঁ PCR। So what is PCR? That is a polymerase chain reaction. Okay, আমি যি আমাৰ DNA থাকে আমি DNAটোক আমি মাল্টিপ্লাই কৰাওঁ, ৰাইট? তো সেই প্ৰচেছটোকে আমি ইয়াত এডাপ্ট কৰিম। অ'কে, তো এতিয়া কেনেকৈ কৰা হয়, আমি কেনেকৈ তাক ইউটিলাইজ কৰিম ফৰ মলিকুলাৰ ডায়েগনচিছ। চ' লেটছ চি।
চ' পলিমাৰেজ চেইন ৰিয়েকশ্যনত আমাৰ কি হয়, ইয়াতে আমি ইউজ কৰোঁ প্ৰ'ব ইউজ কৰা হয়। যেনেকৈ তোমালোকৰ মই এবাৰ পটাপট কৈ দিছোঁ PCR ৰিয়েকশ্যনটো কি আছিলে। PCR ৰিয়েকশ্যনত আমাৰ কি হয়, আমাৰ এডাল DNA থাকে আৰু সেই DNAডালক আমি কি কৰোঁ, ফাৰ্ষ্ট ডিনেচাৰ কৰা হয়, হয়নে? তাক ডিনেচাৰ কৰি পেলাই মানে ছিংগল ষ্ট্ৰেণ্ডলৈ কনভাৰ্ট কৰা হয়। DNA আমাৰ ডাবল ষ্ট্ৰেণ্ডেড হয়, তাৰপৰা তাক ডিনেচাৰ কৰি পেলাই ডাবল ষ্ট্ৰেণ্ডেড কৰা হয়। ডাবল ষ্ট্ৰেণ্ডেড হৈ যোৱাৰ পিছত তাতে আমি কি কৰোঁ, প্ৰাইমাৰ ইনচাৰ্ট কৰোঁ, হয় নাই? প্ৰাইমাৰ্ছবিলাক কি আছিলে, দে আৰ শ্বৰ্ট DNA ফ্ৰেগমেণ্টছ হুইচ আৰ কমপ্লিমেণ্টাৰী টু দ্য পেৰেণ্ট DNA, হয়নে? তো সেই প্ৰাইমাৰবিলাক আহি পেলাই লগ লাগি যায় আমাৰ পেৰেণ্ট DNAডালৰ লগত, আৰু প্ৰাইমাৰৰ লগতে আমাৰ কি আছিলে, পলিমাৰেজ এনজাইম আছিলে। সেই পলিমাৰেজ এনজাইমৰ সহায়ত তাহাঁতি এক্সটেণ্ড কৰি গৈ থাকে। সেইটো আছিলে আমাৰ চিম্পল প্ৰচেছ অফ পলিমাৰেজ চেইন ৰিয়েকশ্যন, ৰাইট? তো ইয়াত আমি কেনেকৈ এতিয়া ইউটিলাইজ কৰিম PCR। তো PCRত আমি কি হয়, আমি প্ৰাইমাৰৰ সলনি আমি প্ৰ'ব ইউজ কৰোঁ। প্ৰ'ব বুলি আমাৰ DNA ফ্ৰেগমেণ্টছ আছে। তো হোৱাট আৰ নাও প্ৰ'বছ? প্ৰ'বছ আৰ নাথিং বাট দে আৰ প্ৰাইমাৰ অনলি, অ'কে? তেহেঁতি প্ৰাইমাৰে হয়, মানে শ্বৰ্ট DNA বা RNA ফ্ৰেগমেণ্টছে থাকিব। বাট সেই প্ৰাইমাৰ্ছখিনিক আমি কি কৰিম, ইয়াত আমি ৰেডিঅ' এক্টিভ আইচ'টপেদি তাক আমি মানে কোটিং কৰা হয়, অ'কে? লাইক 32S বা 35S ৰেডিঅ' এক্টিভ আইচ'টপ, ছালফাৰ ডেট ইজ, অ'কে? তো চ' আমি সেই ৰেডিঅ' এক্টিভ আইচ'টপেৰে তাক আমি লেবেল কৰোঁ। কিয় লেবেল কৰোঁ এইটো তোমালোকে গম পাবা, অ'কে? তো কি হয় গম পাইছা যে প্ৰ'বছ আৰ নাথিং বাট দে আৰ চিম্পলি প্ৰাইমাৰ্ছ অনলি, অ'কে? তো তাহাঁতি আমাৰ 20 to 50 বেছ পেয়াৰ লং দেখিছা? আৰু সিহঁতক কি হয়, আমি লেবেল কৰা থাকে সিহঁতক, বা কোটিং কৰা বুলিও তোমালোকে ক'ব পাৰা। ৰেডিঅ' এক্টিভ আইচ'টপেৰে আমি কোটিং কৰোঁ, ডেট ইজ কোনকেইটা আইচ'টপ, 32S আৰু 35S, মানে ছালফাৰৰ 32 ছালফাৰ আৰু 35 ছালফাৰ আইচ'টপেদি সিহঁতক কৰা হয়। আৰু এই প্ৰ'ববিলাক কি হয়, দে আৰ কমপ্লিমেণ্টাৰী টু দ্য DNA ষ্ট্ৰেণ্ড। তো আমাৰ যিবিলাক DNA থাকে, আমাৰ সেই DNAবিলাকৰ লগত কমপ্লিমেণ্টাৰী হয়, মানে তাহাঁতি খাপ খাই যাব পাৰে আৰামত, হয় নাই? প্ৰাইমাৰ্ছবিলাক যেনেকৈ কমপ্লিমেণ্টাৰী আছিলে পেৰেণ্ট DNAৰ লগত, অ'কে? তো সেই কমপ্লিমেণ্টাৰী কেনেকৈ হয় আমি এতিয়া গম পাওঁ। আমাৰ কি হয়, তোমালোকে যদি সেই মানে হিউমেন জিন'ম প্ৰজেক্ট বা সেইবিলাকৰ ওপৰত যদি তোমালোকে খবৰ ৰাখা, তোমালোকে গম পাবা যে আমাৰ বডিৰ কি হয়, 80 to 90% অফ দ্য জিনছ আৰ চিমিলাৰ, অ'কে? কিহৰ কাৰণে চিমিলাৰ হয়? বিকজ আমাৰ বডিৰ ফাংচনবিলাক ছেইম হয়। লাইক মোৰ যিটো ডাইজেশ্যনৰ প্ৰচেছ হ'ব, সেইটো ডাইজেশ্যনৰ প্ৰচেছ তোমালোকৰো থাকিব, হয়নে? আৰু ডাইজেশ্যনৰ প্ৰচেছ যিহেতু ছেইম, মানে তাৰমানে আমাৰ এনজাইমছবিলাকো ছেইম। তো এনজাইমছবিলাক কোনে কোড কৰে? জিনছ, জেনেটিক ক'ডছে থাকিব, হয় নাই? তো ক'ডটো অবভিয়াছলি ছেইম হ'ব, হয়নে? বিকজ এতিয়া তোমালোকে চোৱা, ইনচুলিনৰ আমি এটা ইউনিভাৰ্চেল ইনচুলিন আমি কেনেকৈ প্ৰডিউচ কৰিব পাৰিছোঁ? বিকজ দ্য জেনেটিক ক'ড ফৰ ইনচুলিন ইজ ছেইম ফৰ এভৰি ওৱান, ফৰ এভৰি হিউমেন বিং দ্য জেনেটিক ক'ড ফৰ ইনচুলিন ইজ ছেইম। তো ঠিক তেনেদৰে আমাৰ বডিৰ যিবিলাক ফাংচন থাকে, সেই বডিৰ ফাংচনবিলাকৰ প্ৰচেছবোৰ চবৰে ক্ষেত্ৰত ছেইম হয় যিহেতু, তো সেইকাৰণে আমাৰ জিন্ছবিলাকো চবৰে ছেইম থাকে, হয় নাই? আৰু বাকী অকল আমাৰ বেলেগ কি হয়, আমি লুকছবিলাক আমাৰ বেলেগ বেলেগ চবৰে, হয় নাই? তো সেই বাকী যি মিনিমাম আমাৰ ডিফাৰেঞ্চ থাকে চবৰে ক্ষেত্ৰত, তো সেই মিনিমাম ডিফাৰেঞ্চটো কিহৰ কাৰণে হয়? সেইবিলাক আমাৰ মৰ্ফ'লজিকেল মানে জিন্ছ থাকিব, ঠিক আছে? হাইটৰ কাৰণে হওক বা হেয়াৰ কালাৰৰ কাৰণে হওক, তো সেইবিলাক ক'ড কৰা জিন্ছ থাকে, সেইবিলাকহে আমাৰ ডিফাৰেণ্ট হয়। বাকী কিন্তু আমাৰ 80 to 90% অফ দ্য জিন্ছ আৰ চিমিলাৰ, অ'কে? তো সেইটো কাৰণে আমি কি হয়, ইজিলি আমি এটা মানে প্ৰাইমাৰ বা প্ৰ'ব আমি ইজিলি এটা ক্ৰিয়েট কৰিব পাৰোঁ, যিটো কমপ্লিমেণ্টাৰী হ'ব আমাৰ হিউমেন DNAৰ লগত। বুজি পাইছা কিহৰ কাৰণে আমি পাৰিছোঁ? বিকজ আমাৰ চবৰে DNAবিলাক ছেইম হয়, ঠিক আছে? সেইটো কাৰণে আমি তাৰ লগত আমি কমপ্লিমেণ্টাৰী DNA আৰামত বনাই দিব পাৰোঁ, অ'কে? চ' এতিয়া আমি প্ৰচেছটোলৈ আহিলোঁ। এইটো ফাৰ্ষ্ট তোমালোকে গম পালা প্ৰ'বৰ কথা। প্ৰ'ববিলাক কমপ্লিমেণ্টাৰী হ'ব পেৰেণ্ট DNAৰ লগত, আৰু সিহঁতক আমি লেবেল কৰিম ৰেডিঅ' এক্টিভ আইচ'টপেৰে। আৰু এতিয়া আমি প্ৰচেছটো যদি চাওঁ, তো যেতিয়া আমি এজন মানুহ কি হয়, ছাছপেক্ট কৰোঁ যে তেওঁ হয়তো কেঞ্চাৰ থাকিবও পাৰে, লেটছ ডু দ্য টেষ্ট। তো তেতিয়া কি হ'ব, সেই মানুহজনৰ আমি DNA কালেক্ট কৰিম, অ'কে? তো DNA কালেক্ট কৰি পেলাই ফাৰ্ষ্ট যিটো ষ্টেপ মই এইটো কৈ আছোঁ, যিটো DNA থাকিব, আমি সেই DNAটো কালেক্ট কৰি পেলাই কি কৰিম, তাক আমি PCRত মানে PCR প্ৰচেছৰ কাৰণে ইনচাৰ্ট কৰা হয়, অ'কে? তো যেতিয়া PCR তাহাঁত মানুহজনৰ
মানে ডিএনএটো ডিনেচাৰ হৈ যাব হয়নে, ছিংগল ষ্ট্ৰেণ্ডলৈ কনভাৰ্ট কৰি যাব। তাৰপিছত আমি probes দি দিম। probesবিলাক আমাৰ দে আৰ কমপ্লিমেণ্টাৰী টু দ্য হিউমেন ডিএনএ হয়নে। তো probesবিলাক আহিব, probesবিলাক এড কৰা হয়। তাৰ probe এড কৰি পেলাই আমাৰ কি হ'ব, সেই প্ৰববিলাক এতিয়া কি হ'ব, দে আৰ কমপ্লিমেণ্টাৰী টু দ্য হিউমেন ডিএনএ। আমি গম পালোঁ তেহেঁতি হিউমেন ডিএনএৰ লগত কমপ্লিমেণ্টাৰী হয়। তো যদিহে এতিয়া কি হয়, মানুহজনৰ যদিহে কিবা বেমাৰ থাকে, অ'কে, যদিহে মানুহজনৰ কিবা বেমাৰ থাকে তেনেহ'লে মানুহজনৰ ডিএনএটোত কিবা কিবি চেঞ্জ আহিব হয়নে। তেনেকৈ নিজে ভাবা, যেতিয়া এজন মানুহ ডিজিজড হয় তেওঁৰ ডিএনএবিলাকত চেঞ্জ আহে হয়নে। তো এতিয়া আমাৰ কি আছিলে, সেই প্ৰব যিটো আছিলে, প্ৰবটো আছিলে কমপ্লিমেণ্টাৰী টু হিউমেন ডিএনএ। সি সেই চেঞ্জ ডিএনএটোক চিনি নাপায় হয়নে, সেই চেঞ্জ ডিএনএটোক সি চিনি নাপায়, অকল সি হিউমেনৰ যিটো প্ৰপাৰ ডিএনএ থাকে সেইটোকহে চিনি পায়। তো সেইকাৰণে কি হ'ব, সেই প্ৰববিলাক যদিহে মানুহজনৰ ডিএনএটো কাৰেক্ট ফৰ্মত আছে মানে যেনেকৈ থাকিব লাগে তেনেকৈ আছে, তেনেহ'লে তাৰ লগতহে সি কমপ্লিমেণ্টাৰী, তো তাৰ লগতহে সি বাইণ্ড হ'ব পাৰিব। আৰু বাই এনি চান্স যদি মানুহজনৰ বেমাৰ হৈছে, অ'কে, তেনেহ'লে মানুহজনৰ ডিএনএটো চেঞ্জ হৈ গৈছে, আৰু সেই চেঞ্জ হোৱা ডিএনএটো আমাৰ কি হয়, প্ৰবডালে চিনি নাপায়, আৰু হেন্স দ্য প্ৰব উইল নট বাইণ্ড টু দ্য ডিএনএ। অ'কে, চ' ঠিক আছে। চ' বুজি পাইছা কি হয় যে মই আকৌ এবাৰ কৰিছোঁ যে প্ৰবছবিলাক দে আৰ কমপ্লিমেণ্টাৰী টু দ্য হিউমেন ডিএনএ। অ'কে, তো দে অনলি ন' দ্য কাৰেক্ট ফৰ্ম অফ দ্য হিউমেন ডিএনএ। অ'কে, চ' ইফ আ পাৰ্চন ইজ ডিজিজড, অ'কে, তেওঁৰ যদি সঁচাকৈ কিবা বেমাৰ হৈছে তেনেহ'লে তেওঁৰ ডিএনএটোত আমাৰ চেঞ্জ আহিব। অ'কে, যদিহে চেঞ্জ হৈ যায় তেনেহ'লে আমাৰ যিবোৰ প্ৰব আমি দিছিলোঁ সেই প্ৰববিলাক ডিএনএটোৰ লগত চেঞ্জ ডিএনএটোৰ লগত বাইণ্ড হ'ব নোৱাৰে। অ'কে, আৰু যদিহে তেওঁৰ একো বেমাৰ হোৱা নাই তেনেহ'লে তাত বাইণ্ড হ'ব পাৰিব। আৰু যেতিয়া আমি পাছত মানে সেই প্ৰচেছটো আমি হ'বলৈ দিম, অ'কে, এটা লিমিটেড টাইম আমি দিয়া হয়, যিমানটো টাইম লাগে, সেই টাইমটোৰ পাছত আমাৰ কি হয়, যেতিয়া আমি তাক অটো ৰেডিঅ'গ্ৰাফি আণ্ডাৰ অবজাৰ্ভ কৰিম। অ'কে, অটো ৰেডিঅ'গ্ৰাফি আণ্ডাৰত যেতিয়া আমি অবজাৰ্ভ কৰিম তেনেহ'লে যিবিলাক ডিএনএ মানে প্ৰবৰ লগত বাইণ্ড হৈ গ'ল, সেই মানে ডিএনএবিলাকহে আমি দেখা পাম। বুজি পাইছা? বিকজ আমি প্ৰবডাল আমি ৰেডিঅ' এক্টিভ আইচ'ট'পেৰে লেবেল কৰা আছিলে মানে, তো ৰেডিঅ' এক্টিভ আইচ'ট'পেৰে তাক লেবেল কৰা আছিলে। তো আণ্ডাৰ অটো ৰেডিঅ'গ্ৰাফি আমাৰ কি হ'ব, সেইকাৰণে যদিহে ডিএনএডাল তাৰ লগত বাইণ্ড হৈছে তেনেহ'লে আমি তাক দেখা পাম। অ'কে, আৰু যদিহে বাইণ্ড নহ'ল তেনেহ'লে আমি সেই ডিএনএবিলাক দেখা নাপাওঁ। আৰু বাইণ্ড নাই হোৱা মানে দ্য পাৰ্চন ইজ ডিজিজড, আৰু বাইণ্ড হ'ল মানে দ্য পাৰ্চন ইজ হেল্ডি, হি ইজ নট ডিজিজড। ঠিক আছে, তো দিছ ইজ হাউ means with the help of PCR we can identify a disease at the molecular level. ঠিক আছে, বুজি পাইছা? PCR মেথড আমি ইউজ কৰিছোঁ ইয়াত, প্ৰবছ এপ্লাই কৰা হৈছে, প্ৰবছবিলাক ৰেডিঅ' এক্টিভ আইচ'ট'পেৰে লেবেল কৰা থাকে। অ'কে, দেন যিটো মানুহক আমি ছাছপেক্ট কৰোঁ যে ইয়াৰ হয়তো বেমাৰ থাকিব পাৰে, তো সেই মানুহৰ ডিএনএ কালেক্ট কৰা হয়, ডিএনএ কালেক্ট কৰি PCRত দিয়া হয়, আৰু PCR আমি ইয়াত প্ৰাইমাৰৰ সলনি আমি দিছোঁ প্ৰবছ, আৰু প্ৰবছবিলাকে নৰ্মেল হিউমেন ডিএনএহে চিনি পায়। তো ইট উইল বাইণ্ড অনলি টু দ্য হেল্ডি হিউমেন ডিএনএ। If the person DNA is changed, then it cannot bind. And when we observe under autoradiography, the DNA which gets bind to the this probe, only they will show, while যিবিলাক DNA bind নহয় সেই বাইণ্ড নোহোৱা ডিএনএবিলাক আমি দেখা নাপাওঁ। আৰু যদি আমি দেখা নাপাওঁ ডেট মিনছ মানুহজনৰ বেমাৰ আছে, আৰু যদি আমি দেখা পাওঁ তেনেহ'লে মানুহজনৰ বেমাৰ নাই, তেওঁ হেল্ডি হয়। ঠিক আছে, সেইটো এটা চিম্পল প্ৰচেছ টু ডু মলিকুলাৰ ডায়েগন'চিছ। চ' থেংক ইউ ফৰ টুডে। চ' ইন দ্য নেক্সট ক্লাছ উই উইল study about ELISA. So thank you.